প্ৰধানমন্ত্ৰীৰ নেতৃত্বত আজি আমি অসমে নতুন নতুন ধ্যান ধাৰণাৰে বিজ্ঞানসন্মতভাৱে আমি আমাৰ শক্তি প্ৰদৰ্শন কৰাৰ বাবে প্ৰয়াস কৰিছোঁ। মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে এই আন্তঃগাঁথনি এই কলা মন্দিৰ নিৰ্মাণ কৰিবৰ বাবে যিখিনি প্ৰয়াস কৰিলে, যিখিনি কষ্ট স্বীকাৰ কৰিলে, মই তেখেতক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। সকলোৱে তালিকা মাৰিব লাগে। আৰু দক্ষিণ পূব এছিয়াৰ আটাইতকৈ শক্তিশালী অঞ্চল হিচাপে গঢ়ি তুলিবৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ বাবে সুকীয়া নীতি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অৱলম্বন কৰিছে, এক্ট ইষ্ট পলিচি। আৰু সেই এক্ট ইষ্ট পলিচি তেখেতে ৰচনা কৰি ইয়াক কেনেধৰণে হাউ দিছ এক্ট ইষ্ট পলিচি কেন বি converted into action, translated into action, and properly grounded within a time frame. তাৰ বাবে যিমানবিলাক পৰিকল্পনা হাতত তেখেতে যোৱা 11 বছৰ ল'লে, প্ৰতিটো পৰিকল্পনা সঠিকভাৱে ৰূপায়ণ কৰি আজি অসমক ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী ৰাজ্য হিচাপে গঢ় দিলে। উত্তৰ পূৰ্বাঞ্চলক ভাৰতবৰ্ষৰ অন্যান্য অঞ্চলৰ সৈতে ফেৰ মাৰিব পৰাকৈ আজি শক্তিশালী ৰূপত গঢ় দিলে। গতিকে সেইকাৰণে মই আজি এই সুভাষখনত বিশেষভাৱে আহ্বান জনাইছোঁ, এতিয়া আৰু অসমে পাছলৈ ঘূৰি নাচায়। এতিয়া অসম দুপে সন্মুখলৈ যাত্ৰা কৰিব। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণে আত্মনিৰ্ভৰ ভাৰত 2047 ভিতৰত গঢ় দিবৰ বাবে সকলো ভাৰতীয় নাগৰিককে তেখেতৰ ৰাষ্ট্ৰীয় দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰাৰ বাবে আহ্বান জনাইছে, ঠিক তেনেধৰণে আমি অসমকো আত্মনিৰ্ভৰ অসম হিচাপে গঢ় দি ভাৰতবৰ্ষক আত্মনিৰ্ভৰ ভাৰত হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত আমি উল্লেখযোগ্য বৰঙণি আগবঢ়াব লাগিব। গতিকে আজি সুভাষখনত মই বেছি দীঘলীয়া কৰিব বিচৰা নাই। খন্তেক আগতে কমিশনাৰ পুলিচৰ কাৰ্যালয় দেখিলোঁ। মই মুখ্যমন্ত্ৰী হৈ থাকোঁতে এই বিষয়টোৰ আমি পৰিকল্পনা কৰিছিলোঁ। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি ইয়াক সাজি সুন্দৰভাৱে নিৰ্মাণ কৰিলে আৰু খন্তেক আগতে মাননীয় অমিত শ্বাহ ডাঙৰীয়াই উদ্বোধন কৰিলে। গতিকে এনেধৰণে নতুন নতুন আজি ইয়াত যিটো আন্তঃগাঁথনি অত্যাধুনিক ৰূপত গঢ় লৈ উঠিছে, এতিয়া মোৰ আহ্বান উঠি অহা যুৱক যুৱতীৰ প্ৰতি, মোৰ আহ্বান ছাত্ৰ ছাত্ৰীৰ প্ৰতি, এই সুন্দৰ সুন্দৰ যিটো ইয়াৰ ষ্ট্ৰাকচাৰ, যিবিলাক গৃহ আপোনালোকৰ বাবে নিৰ্মাণ কৰা হৈছে, যাতে আগন্তুক দিনত আপোনালোকে নিষ্ঠাৰে কৃষ্টি সংস্কৃতি এইবিলাক আপোনালোকে চৰ্চা কৰে আৰু গভীৰভাৱে সাধনাত মগ্ন হয়, যাতে আগন্তুক দিনত আপোনালোকে, আমি বিদেশলৈ যাব নালাগে, বিদেশৰ মানুহ অসমলৈ ঢাপলি মেলিব, তেনেধৰণে আমি বিশ্ব কেন্দ্ৰ হিচাপে গঢ় দিয়াৰ নিমিত্তে এই আন্তৰ্জাতিক কলা মন্দিৰ নিৰ্মাণ কৰা হৈছে। গতিকে ভোকেল ফৰ লোকেল অৰ্থাৎ আমাৰ যি যোগ্যতা, এই যোগ্যতা আমি বিশ্বৰ মানচিত্ৰত আমি শক্তিশালী ৰূপত প্ৰদৰ্শন কৰিম। গতিকে মই ভাবোঁ সেই মানসিকতা আমি আগবঢ়াৰ নিমিত্তে প্ৰয়াস কৰিব লাগিব। মই পুনৰবাৰ माननीय गृहमंत्री अमित शाह डांगरिया धन्यवाद जनाइछु। माननीय अमित शाह जी, आपने शुरुआत से ही असम और नॉर्थ ईस्ट को आगे बढ़ाने का काम किया है। आपने हमें हर पल हौसला दी है, हिम्मत दी है, साहस दी है, सहयोग की है और आपकी निरंतर कोशिश की वजह से माननीय प्रधानमंत्री जी के नेतृत्व में आज असम और नॉर्थ ईस्ट में शांति संभव हुई है और शांति संभव हुई, शांति का माहौल बने, इसके लिए आज विकास संभव हुई है। लोगों ने इज्जत से जीने का एक उनको माहौल मिली है। तो इतने बड़े योगदान आपके रहे, तो इसलिए मैं आज के अवसर पर आपको दिल के गहराइयों से विशेष रूप से आभार व्यक्त करना चाहता हूं। आप हमेशा ऐसे ही हमें हौसला, हिम्मत, सहयोग करते रहे और निश्चित रूप से माननीय प्रधानमंत्री जी का जो सपना है, इस सपना को हम सब मिलकर साकार करेंगे। एक ही कथा के कोई मूल बक्तव्य हमारे धन्यवाद। भारत माता की